आप सभी को मेरी न्यू व्लॉग में स्वागत है। আপোনালোক সকলোকে মই অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আছিলে আমাৰ মৰমৰ অনন্যাৰ বাৰ্থডে। কালি ৰাতি আছে 21 তাৰিখে। তো সেইটো কাৰণে আমি পাৰ্টিলৈ গৈছিলোঁ। কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এতিয়া মই হিন্দীটো কৈছোঁ, অসমীয়াটো কৈছোঁ, সেইকাৰণে কৈছোঁ কাৰণ মোৰ হিন্দী অনুৰাগী কেইগৰাকী মানুহ আছে। তেওঁলোকে কয় যে আপোনাৰ ভিডিঅ'বোৰ চাওঁতে নাচাওঁ বুজি নাপাওঁ। তো সেইটো কাৰণে অকণমান হিন্দীটো কৈ দিছোঁ, মই অসমীয়াটো কৈ দিছোঁ যাতে আপোনালোকে পাছত নকয় যে কি ইমান হিন্দীত বনাইছে একদম। সেইকাৰণে কৈছোঁ যে চবলৈ কথা ভাবি পিনে মই বনাই দিছোঁ। এইটো হৈছে বাৰ্থডे कार्ड अनन्या हमारे असम का ही है दीदी का लड़की छठी वाली अनन्या। तो उसकी बर्थडे था कल रात, तो उसी का फूड सर्विस में आप लोगों को दिखा रही हूँ। और वीडियो का लास्ट तक देखिएगा प्लीज़, और अच्छा लगा तो लाइक कमेंट कीजिएगा और सब्सक्राइब कीजिएगा, शेयर कर दीजिए। और ये जो बर्थडे मूवमेंट है वो भी मतलब वेस्ट बेंगলৰ लास्ट बर्थडे যাব হৈ গ'ল। তো বহুত মেমৰিজ আছে ইয়াত। কিছুমান মেমৰিজ থাকে ন যোনটো পাহৰিব নোৱাৰে। তো এইটোৱে এটাৰ ভিতৰত এইটোৱে এটা আছিল আৰু মেমৰি। তো সেইটো কাৰণে ভাবিলোঁ মই চব পৰিয়ালৰ মাজত এইটো সাঁচি ৰাখোঁ। ধন্যবাদ। আৰু এটা কথা দেখাইছোঁ চাওকচোন, এইটো ব্যৱহাৰটো ভাল হৈছে নাই বাৰু কমেণ্ট কৰি জনাবচোন। কাৰণ আমি সদায় জুবিন অনুৰাগী হয়, সদায় আমি জাষ্টিছ বিচাৰোঁ জুবিন দাৰ ভাগৰ। আৰু আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ, জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। এনেকুৱা এটা মানে কথা আমি সহ্য কৰিব নোৱাৰিম যাতে তেওঁ কোনোবাই প্লেইন কৰি মাৰিছে, সহ্য কৰিব নোৱাৰিম। সেইকাৰণে চবেই যাতে জাষ্টিছৰ কাৰণে আগবঢ়ায় আৰু সোনকালে তেওঁ যাতে জাষ্টিছ পায় সেইটো আশা কৰিছোঁ। অকল নগাঁৱৰে প্ৰতিযোগিতা এনেকুৱা ছোৱালী প্ৰতিটো বাৰ্থডেতে। তো এয়া হৈছে আমাৰ ছুটকি। কেনেকুৱা লাগিছে বাৰু তাইক দেখিবলৈ। খোৱা বোৱাৰ ফালে আহিলোঁ আমি, এইবিলাক আমি মানে খাই আছোঁ। ইমানেই মানে খাই লাষ্টত ভাত খাবলৈ পৰা অপশ্যন নাই। ভাত এনেই বনোৱা হ'ল যে তাকো বোলো কম কমকৈ হ'লেও চবেই নিয়মটো কৰি দিওঁ ভাতৰ। বনোৱা হ'ল, ইমান কষ্ট হয় ন, তথাপি কষ্ট লাগছি যদি নোখোৱাকৈ যোৱা হয় তেতিয়াতো আৰু মনটো বেয়া লাগে। এতিয়া আমি ঘৰলৈ যাবলৈ বুলি ৰেডি হৈছোঁ, ভাত পানী খাই আজৰি হ'লোঁ। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেখিছেনে বাহিৰত কিমান হিম পৰিছে, ঠাণ্ডা হৈছে আৰু লাহে লাহে। কিছুমান স্মৃতিৰ সৈতে আজিলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম এটা অন্য ব্লগত। ধন্যবাদ।